নমস্কাৰ বন্ধু বান্ধৱীসকল, মনোযোগ বাহিৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাষ্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিছিলো, গতিকে এতিয়া আমি পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। Hello friends, welcome to মনোযোগ বাহিৰা ইউটিউব channel. As we have already discussed about past continuous tense in the last video, so now we are going to discuss about the past perfect tense. So friends, if you like the video, please press the like button, share with your friends, and please don't forget to subscribe the channel. গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেন্তে নিশ্চয় কমেন্ট কৰি জনাব। তেন্তে বন্ধুসকল বলক আৰম্ভ কৰো। সো ফ্ৰেন্ডস, লেটস স্টার্ট। পোন প্ৰথমতে আমি পাষ্ট পারফেক্ট টেন্সৰ বাক্য এটা কেনে ধৰণে গঠন কৰিব পাৰো বা পাষ্ট পারফেক্ট টেন্সৰ বাক্য এটা গঠন কৰোতে সেন্টেন্স ফৰ্মেশন বা সেন্টেন্স স্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। সো ফ্ৰেন্ডস, ফার্স্ট অফ অল উইল ডিসকাস হাউ ক্যান উই মেক এ সেন্টেন্স অর হোয়াট ইজ দ্য সেন্টেন্স ফর্মেশন ইন পাস্ট পারফেক্ট টেন্স। সো লেটস ডিসকাস। Here is the formation of sentence in past perfect tense. Subject plus head plus verb in past participle or V3 plus object. So to make a sentence or to write a sentence in past perfect tense, first of all we have to write subject and then head. Head is the helping verb which is always used in past perfect tense. And then we have to write the main verb. Main verb is always in past participle form, which is also called verb 3 or V3, and then object, and then rest in the sentence. গতিকে বন্ধু বান্ধৱীসকল, পাষ্ট পারফেক্ট টেন্সৰ বাক্য এটা গঠন কৰোতে পোন প্ৰথমতে আমি সাবজেক্ট লিখিম, তাৰপিছত হেড লিখিম। হেড যেহেতু এটা হেল্পিং ভার্ব যেটো সদায় পাষ্ট পারফেক্ট টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তাৰপিছত মেইন ভার্ব লিখিম। মেইন ভার্বটো সদায় পাষ্ট পার্টিসিপল ফর্মত থাকে যেটো আমি ভার্ব 3 বুলিও কওঁ। আৰু তাৰপিছত আমি অবজেক্ট লিখো, তাৰপিছত যেটো বাক্যৰ শেষত থাকে সেইবোৰ লিখো। গতিকে বলক কেইটামান উদাহৰণৰ সহায়ত আমি আলোচনা কৰো। সো লেটস ডিসকাস উইথ সাম এক্সাম্পলস। ইয়াত এক্সাম্পলটো দিয়া আছে যে হি হ্যাড রিটেন এ লেটার। তেওঁ এটা চিঠি লিখিছিল বুলি কৈছে। কেতিয়া লিখিছিল? অতীতত লিখিছিল, যেটো কাম অতীতত সম্পূৰ্ণ হৈ গৈছিল, হয়নে? আৰু এই সেন্টেন্সটো মন কৰিলে আমি চাব পাৰিম যে হি হৈছে সাবজেক্ট, হেড হৈছে হেল্পিং ভার্ব যেটো সদায় পাষ্ট পারফেক্ট টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, ৰিটেন হৈছে ৰাইট ভাৰ্বৰ পাষ্ট পার্টিসিপল ফর্ম আৰু এ লেটাৰ হৈছে অবজেক্ট। ঠিক একেদৰে সি হ্যাড মিল্কড দ্য কাউ। ইন দিস সেন্টেন্স সি ইজ সাবজেক্ট, হেড ইজ helping verb which is always used in past perfect tense. Milk is the past participle form of milk and the cow is object. গতিকে এই বাক্যটোত কি কোৱা হৈছে যে she had milked the cow, মানে তাই গাখীৰটো খিৰাইছিল বা তাই গাইজনী গাখীৰ খিৰাইছিল বুজাইছে। ঠিক একেদৰে she had drawn the money, we had drawn the money, আমি পইচাটো উলিয়াইছিলো। ড্ৰ মানে হৈছে পইচাটো উলিওৱা। বেংকৰ পৰা হওক বা এটিএমৰ পৰা হওক টকা উলিওৱাটো ড্ৰ বুলি কোৱা হয় বা উইথড্ৰ বুলিও কোৱা হয়, হয়নে? সো ইন দিস সেন্টেন্স উই ইজ সাবজেক্ট, হেড ইজ হেল্পিং ভার্ব which is always used in past perfect tense. Drawn is the past participle form of the verb draw and the money is object. So I hope you have understood how can we make a sentence or what is the sentence formation in past perfect tense. গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰো আপোনালোকে বুজিব পাৰিছে যে পাষ্ট পারফেক্ট টেন্সত আমি বাক্য এটা কেনে ধৰণে গঠন কৰিব পাৰো। এতিয়া আমি the past perfect tense shows an action completed before a certain moment in the past. ইয়াত কি বুলি কৈছে যে পাষ্ট পারফেক্ট টেন্সত কি দেখুৱা হয় বুলি কৈছে? কাম। পাষ্ট পারফেক্ট টেন্সত যেটো কাম দেখুৱা হয় সেই কামটো কিছু মুহূৰ্তৰ আগতে, অতীতত কিছু মুহূৰ্তৰ আগতে সম্পূৰ্ণ হোৱা কামৰ ক্ষেত্ৰত পাষ্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় বুলি কৈছে। যেহেতু ইয়াত কেইটামান এক্সাম্পল দিয়া আছে, আমি এক্সাম্পলৰ সহায়ত আলোচনা কৰোঁ। বলকচোন চাওঁ।
তেন্তে বলকচোন কেইটামান এক্সাম্পলৰ সহায়ত আমি বুজিব চেষ্টা কৰোঁ। I met my friend in Bombay in 1982. মই মোৰ বন্ধুজনক বম্বেত 1982 চনত লগ পাইছিলোঁ। I had seen him last 5 years before. তাৰ আগতে মই তেওঁক 5 বছৰ আগতহে লগ পাইছিলোঁ বা দেখিছিলোঁ। এই সেন্টেন্সটো কি বুজাব বিচাৰিছে যে পাষ্ট পাৰফেক্ট টেন্সত এনেকুৱা কাম দেখুওৱা হয় বা এনেকুৱা কামৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় যিটো অতীতত এইমাত্ৰ সম্পূৰ্ণ হোৱা কাম বা অকমান আগতে সম্পূৰ্ণ হোৱা কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। I met my friend in Bombay in 1982. মানে মই মোৰ বন্ধুজনক 1982 চনত লগ পাইছিলোঁ। I had seen him last 5 years before. মই তেওঁক তাৰ আগতে 5 বছৰ আগতহে দেখিছিলোঁ। মানে 5 বছৰ পিছত তেওঁ তেওঁৰ বন্ধুজনক বম্বেত লগ পাইছিলে। কিন্তু কেতিয়া পাইছিলে? 1982 চনত পাইছিলে। হয়তো এই সেন্টেন্সটো বহুদিন আগতে লিখা হ'ব পাৰে, হয়নে? গতিকে এনেকুৱা কামৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াত স্পেচিয়েল নোট এটা দিয়া আছে, চাওঁচোন এই স্পেচিয়েল নোটত কি লিখা আছে। হিয়াৰ স্পেচিয়েল নোট 1 is given. So let's discuss what is given in this special note. If two actions are concerned in the past, then the earlier action is to be in the past perfect and other in simple past. ইয়াত কোৱা হৈছে যে যদি দুটা ঘটনা অতীতত ঘটে বা যদি দুটা কাম অতীতত হয় তাৰে প্ৰথমটো সম্পূৰ্ণ হোৱা কাম বা প্ৰথমটো ঘটা ঘটনাটোক পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় আৰু পিছৰটো হোৱা কামটোক বা পিছৰটো ঘটনাটোক পাষ্ট সিম্পল পাষ্ট টেন্সত লিখা হয় বুলি কৈছে। তেন্তে চাওঁ কেইটামান এক্সাম্পল দিয়া আছে। So let's discuss with some examples. For example, number 1, after she had taken her lunch, she went to the theater. ইয়াত কি বুলি কৈছে? After she had taken her lunch. তাইৰ লাঞ্চটো খোৱাৰ পাছত তাই কলৈ গ'ল বুলি কৈছে? She went to the theater. তাই চিনেমা চাবলৈ গ'ল বুলি কৈছে। তাৰ মানে এই সেন্টেন্সটোত দুটা কাম অতীততে হৈছে। তাৰে প্ৰথমটো কি হৈছিলে? প্ৰথমটো তাই নিজৰ লাঞ্চ খাইছিলে, হয়নে নহয়? আফটাৰ চি হেড টেকেন হাৰ লাঞ্চ, তাই প্ৰথমতে নিজৰ আহাৰটো খাইছিলে, তাৰপিছত চিনেমা চাবলৈ গৈছিলে, হয়নে? গতিকে এই সেন্টেন্সটোৰ পৰা আমি বুজিব পাৰিম যে অতীতত দুটা ঘটনা ঘটিছিল। তাৰে প্ৰথমটো ঘটিছিল তাইৰ লাঞ্চ খোৱা ঘটনাটো, হয়নে? প্ৰথমটো তাই লাঞ্চ খাইছিল বা খানা খাইছিল আৰু তাৰপিছত তাই চিনেমা চাবলৈ গৈছিল। গতিকে ইয়াত কি কোৱা হৈছিলে যে স্পেচিয়েল নোটত যে অতীতত যদি দুটা কাম হৈ যায় বা দুটা ঘটনা ঘটি যায় তাৰে প্ৰথমটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় আৰু দ্বিতীয়টো সিম্পল পাষ্ট টেন্সত লিখা হয় বুলি কৈছিলে। ঠিক একেদৰে ইয়াত এই সেন্টেন্সটো তেনেকৈ দিয়া আছে যে আফটাৰ চি হেড টেকেন হাৰ লাঞ্চ, এইটো পাষ্ট পাৰফেক্ট টেন্সত আছে আৰু চি ৱেন্ট টু দ্য থিয়েটাৰ, এইটো সিম্পল পাষ্ট টেন্সত আছে। গতিকে আপোনালোকে নিশ্চয় বুজিব পাৰিছে। আৰু এটা এক্সাম্পল চাওঁ। The fire had burned the house down by the time the fire force arrived. ইয়াত কি বুলি কৈছে যে জুইটোৱে গোটেই ঘৰটো জ্বলাই ছাৰখাৰ কৰিলে তেতিয়া ফায়াৰ ফোৰ্স বা ফায়াৰ ব্ৰিগেড আহি পালে বুলি কৈছে। মানে এই সেন্টেন্সত কি বুলি কৈছে যে প্ৰথমতে জ্বলি শেষ হোৱা কামটো হৈ গ'ল, প্ৰথমতে জ্বলি শেষ হৈ গ'ল, তাৰপিছত তেতিয়াহে ফায়াৰ ব্ৰিগেড বা ফায়াৰ ফোৰ্সটো আহি পালেহি। তাৰ মানে এই সেন্টেন্সটো দুটা ঘটনা বা দুটা কাম একেলগে হৈছে, পাষ্টত ঘটিছে, একেলগে হোৱা নাই, পাষ্টত ঘটিছে, অতীতত ঘটিছে, তাৰে প্ৰথমটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হৈছে আৰু দ্বিতীয়টো সিম্পল পাষ্টত লিখা হৈছে, হয়নে? দ্য ফায়াৰ হেড বাৰ্ণ দ্য হাউচ, এইটো হৈছে পাষ্ট পাৰফেক্ট টেন্সত, ডাউন বাই দ্য টাইম দ্য ফায়াৰ ফোৰ্স এৰাইভ, তেতিয়া ফায়াৰ ফোৰ্স আহি পাইছিল বুলি কৈছে, এইটো হৈছে সিম্পল পাষ্ট টেন্সত। আৰু এটা এক্সাম্পল চাওঁ। When I reached the station, the train had departed. এতিয়া এই সেন্টেন্সটো চাওঁ। ইয়াতো প্ৰথমে ঘটা ঘটনাটো সিম্পল পাষ্ট টেন্সতে লিখা হৈছে। যিহেতু এই এনেকুৱা নহয় যে প্ৰথমতে যিটো সেন্টেন্স লিখা হয় এইটো পাষ্ট পাৰফেক্টত হ'ব লাগে, তেনেকুৱা নহয়। কিন্তু কামটো প্ৰথমতে আমি চাব লাগিব যে কামটো প্ৰথমতে কোনটো হৈছে, সেইটো কামটোহে আমি পাষ্ট পাৰফেক্ট টেন্সত লিখো।
সেন্টেন্সৰ কোনো কথা নাই যে প্ৰথমতে আমি সিম্পল পাস্টৰ সেন্টেন্স লিখিম বা প্ৰথমতে আমি পাস্ট পারফেক্টৰ টেন্সৰ সেন্টেন্স লিখিব লাগিব আৰু পিছৰটো সিম্পল পাস্টৰ লিখিব লাগিব তেনেকুৱা কথা নহয় ইয়াত কামটো আমি চাব লাগে যে কোনটো কাম প্ৰথমতে ঘটিছে বা কোনটো ঘটনা প্ৰথমতে ঘটিছে সেইটোহে আমি পাস্ট পারফেক্ট টেন্সত লিখিম ইয়াত কি কৈছে when I reached the station the train had departed যেতিয়া মই ষ্টেচন পাইছিলো ট্ৰেইনটো গুছি গৈছিল মই ষ্টেচন পোৱাৰ আগতে ট্ৰেইনটো গুছি গৈছিল এই সেন্টেন্সটো তেনেকুৱা বুজাইছে মই ষ্টেচন পোৱাৰ আগতে ট্ৰেইনটো গুছি গৈছিল তাৰ মানে when I reached the station এটো যেহেতু সিম্পল পাস্টত আছে the train had departed মানে এই সেন্টেন্সটোত কোনটো কাম প্ৰথমতে আছিল ট্ৰেইন গুছি যোৱা কামটো প্ৰথমতে হৈছিল the train had departed when I reached the station এটো তেনেকুৱাও লিখিব পাৰি মানে প্ৰথমতে এইটো সেন্টেন্সও ইউজ কৰিব পাৰি প্ৰথমতে এইটো কৰিব পাৰি যেহেতু the train had departed when I reached the station লিখিব পাৰি বা when I reached the station the train had departed গতিকে আশা কৰো আপোনালোকে নিশ্চয় বুজিব পাৰিছে so I hope you have understood whatever I explained or whatever I have tried to explain এতিয়া আমি স্পেশাল নোট 2 আৰু এটা স্পেশাল নোট দিয়া আছে ইয়াত কি কোৱা আছে চাওঁচোন so here one more special note is given so let's discuss what is given in this special note 2 the past perfect is never used with adverbs of past time but simple past is used ইয়াত কৈছে যে past perfect tense কেতিয়াও adverbs of past time মানে অতীতত হৈ যোৱা কিছুমান adverb আছে past adverbs আছে সেইবোৰ past adverbs ৰ ক্ষেত্ৰত কেতিয়াও ব্যৱহাৰ কৰা নহয় এতিয়া past adverb কোনবোৰ হেতু আমি গম পাব লাগিব past adverb বোৰ হৈছে yesterday যোৱা কালি the last night যোৱা ৰাতি হয়নে বা the last year the last day মানে যেটো আগতে হৈ যোৱা যেটো টাইম মানে যেটো সময় তেনেকুৱা ধৰণৰ যিবোৰ adverb আছে যিবোৰ আমি adverbs of time বুলি কওঁ যেটো পাস্টত হৈ যোৱা হেবোৰ কেতিয়াও past perfect tenseত ব্যৱহাৰ নহয় আৰু কোড ব্যৱহাৰ হয় বুলি কৈছে সিম্পল পাস্ট টেন্সত ব্যৱহাৰ হয় বুলি কৈছে so the past perfect is never used with adverbs of past time but simple past is used past perfect tense কেতিয়াও adverbs of past time ত ইউজ কৰা নহয় কিন্তু simple past বোৰ হে simple past tense হে ব্যৱহাৰ কৰা হয় তেন্তে বলক কেইটামান एग्जांपल চাওঁ I had met him yesterday এটো wrong বুলি কৈছে okay it is a wrong sentence we cannot write such a way I had met him yesterday we can write I met him yesterday this is correct this is not correct because we cannot use adverbs of past time in past perfect tense okay so we can only use adverbs of past time in simple past tense I met him yesterday we can write such a way this is the correct sentence but this is not a correct sentence this is a wrong sentence okay গতিকে বুজিব পাৰিছে যে adverbs of past time যিবোৰ আছে yesterday last night last year হেবোৰ যিবোৰ adverbs of past time বুলি কওঁ আমি হেবোৰ কেতিয়াও আমি past perfect tenseত ব্যৱহাৰ কৰিব নোৱাৰো অকল simple past tenseত হেবোৰ ব্যৱহাৰ কৰা হয় আৰু এটা एग्जांपल চাওঁ she had come here last day এইটো কেতিয়াও কারেক্ট নহয় it is a wrong sentence we cannot write this way she had come here last day this is correct sentence she came here last day this is the correct one okay not this because we cannot use adverbs of past time in past perfect tense these are always used with simple past tense she came here last day such a way we can write this is the correct sentence but this is the wrong গতিকে বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে ধৰিব পাৰিছে বা বুজিব পাৰিছে মই যেটো আপোনালোকক বুজাব বিচাৰিছো so friends I hope you have understood whatever I tried to explain or whatever I explained in the video so if you understand or if you like the video please press the like button and share with your friends গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভিডিওটো বুজি পাইছে ভিডিওত যিবোৰ বুজাবলৈ চেষ্টা কৰা হৈছে হেবোৰ বুজিব পাৰিছে আৰু ভিডিওটো যদি ভাল পাইছে তেন্তে নিশ্চয় লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীকো শেয়াৰ কৰিব যাতে তেওঁলোকেও
চাব পাৰে। থেংক ইউ ছ' মাচ।